Hello students. Azir amar video sam potential at a point due to an electric dipole. So first of potential ki asile jikono eta point ot eta q charger karone create howa potential ki asile v equal to 1/4 pi epsilon naught q by r asile. Okay, so hito to monot ase last video ta ami pohisui tar pisot electric dipole ki asile so last video ta ase sai loba so ako koi asu je electric dipole ki hoy jetia duta same magnitude or opposite charge একেবারে কম দূরত্বত রাখা হয় দেন ইয়াক কি বুলি কোৱা হয় ইলেক্ট্রিক ডাইপোল বুলি কোৱা হয় সো ইলেক্ট্রিক ডাইপোল আলটিমেটলি আমাৰ কি হয় চাৰ্জেই হয় সো চাৰ্জে কি কৰে আমাৰ ইলেক্ট্রিক ফিল্ড ক্রিয়েট করে সো ইলেক্ট্রিক ফিল্ড ক্রিয়েট হলে আমার কি পাও আমি পোটেনশিয়াল পাও সো ইলেক্ট্রিক ডাইপোলৰ কাৰণে ক্রিয়েট হোৱা আমি পোটেনশিয়াল উলাম যিকোনো পইণ্টতে so an electric dipole produces an electric field around it so ডাইপোলে কি কৰে তাৰ চাৰিওফালে ইলেক্ট্রিক ফিল্ড প্রডিউস করে সো সেই কারণে আমি কি পাও ইলেক্ট্রিক পোটেনশিয়াল পাও সো ফার্স্টত আমি কি কৰিব লাগিব আমাৰ ডাইপোল কনসিডার কৰিব লাগিব সো লেট আস কনসিডার এ ডাইপোল AB having charges plus q and minus q separated by a distance twice a সো ইয়াত আমি এটা ডাইপোল কনসিডার কৰিছো সেকেন্ড ইয়াত এটা পয়েন্ট লোৱা হৈছে a আৰু এই পয়েন্টতে আমি এটা চার্জ লৈছো প্লাস q এইটো পয়েন্ট হল কি আমাৰ b সো এই পয়েন্টত আমি আমাৰ মাইনাস q চার্জ টু লৈছো ওকে next we are to calculate the electric potential at a point p at a distance r from the midpoint of o of the dipole okay so আৰু এই যেটো আমাৰ ডাইপোল আছে এই ডাইপোলটোৰ সেপাৰেশন কিমান থাকে অলৰেডি তোমালোকে জানা ডাইপোলৰ সেপাৰেশন কিমান থাকে টুৱাইস a সো আৰু ইয়াত এইটো হল এই ডাইপোলৰ মিড পয়েন্ট সো তেতিয়া হলে ইয়াত হ'ব কিমান a আৰু ইয়াত হ'ব কিমান a সো মিলি পেলাই টুৱাইস a আৰু এটা পয়েন্ট p লম আমি কত ইয়াত এটা পয়েন্ট p লৈছো এই মিড পয়েন্টৰ পৰা এই যেটো মিড পয়েন্ট আছে এই মিড পয়েন্টৰ পৰা ইয়াৰ ডিসটেন্স কিমান r ওকে সো এই পয়েন্টতে আমি আমাৰ ইলেক্ট্রিক পোটেনশিয়ালটো চাম the line OP makes an angle theta with its axis আৰু এই যেটা লাইন আছে যত নেকি আমি p পয়েন্টটো ৰাখিছো এই যেটা লাইন আছে এই লাইনডালে ডাইপোল এক্সিসৰ লগত কিমানখিনি এংগল কৰিছে এই ডাইপোল এক্সিসডালৰ লগত কিমানখিনি এংগল কৰিছে এটো চোৱা থিটা এংগল কৰিছে AM and BN are drawn perpendicular on PO produced ইয়াত আমি কি কৰিছো এতিয়া আমি ম্যাথমেটিক্যালি ইখিনি আমি ডিডিউস কৰিম এতিয়া চোৱা এই যেটাল আমাৰ OP লাইন আছে এই OP লাইনডাল ইফালে অলপ ইনক্রিজ কৰি দিছো আৰু এই OP লাইনৰ ওপৰত A পয়েন্টৰ পৰা এটা পারপেন্ডিকুলার টানিছো আৰু এই ইনক্রিজ কৰা OP ৰ ওপৰত OP তো ইমানখিনি আছিল OP সো ইয়াত ইনক্রিজ কৰিছো ইফালে সো এই OP ৰ ওপৰতো আমি কি কৰিছো BN আৰু এটা পারপেন্ডিকুলার টানিছো ঠিক আছে এটা কিয় কৰিব লগা হল হিখিনি তোমালোকে পাবা এতিয়া চোৱা এক সেকেন্ড এই জিডাল AP আছে AP কোনটো হয় এটো হয় AP সো এই AP টু আলটিমেটলি কার সমান হয় এই PM এর সমান হ'ব যেহেতু এই পয়েন্টটো এই P পয়েন্টটো আমাৰ অলপ এংগেল বনাই পেলাই অলপ ৰাইট ফালে আছে সো হেতু হিচাপত ইমানখিনি হলে কি হ'ব পুৰাটো অলপ ডাঙৰ হৈ যাব এই লাইনতকে যেহেতু পয়েন্টটো ইফালে আছে ডায়াগ্ৰামত দেখাত অলপ উল্টা পুল্টা লাগিছে যতেও এটো ইয়াত বেসিক্যালি কি হ'ব এটো যেহেতু মিড পয়েন্ট আৰু এই লাইনডাল যেহেতু অলপ এংগেল বনাই পেলাই হৈছে সেই কাৰণে কি হ'ব এইটো এই পুৰা OP টু এই AP তকে অলপ দিগল হ'ব এতিয়া যদি আমি ইয়াত এই যেটাল পারপেন্ডিকুলার টানি দিও তেতিয়া হলে অলমোস্ট এইটো আৰু এইটো সমান হ'ব যেহেতু এই A আৰু B এই কিয়তৰ এই দুইটা চার্জৰ মাজৰ সেপারেশনটো বহুত কম হয় তেতিয়া হলে আমি যেতিয়া কি কৰিম এইটো তো অলপ এংগেল বনাই হৈছে সো ইয়াৰ ওপৰত টানা যেটো আমি পারপেন্ডিকুলার টানিম এই পারপেন্ডিকুলার যেটো পয়েন্টত টানিম এই পয়েন্টৰ পৰা এইটো P পয়েন্ট আৰু AP আলটিমেটলি কি হ'ব সমান হ'ব এই ডায়াগ্ৰামত অলপ দেখাত যদি ছুটিও লাগিছে কিন্তু প্র্যাকটিক্যালি বস্তুটো কি হ'ব আমাৰ এই দুইটা কি হৈ যাব সমান হৈ যাব সো AP আৰু PM অলমোস্ট সমান
কিয় কৰিব লগা হ'ল আমি ইয়াৰ লগত কিয় কম্পেয়াৰ কৰি আছোঁ ইয়াৰ লগত কিয় কম্পেয়াৰ কৰি যিহেতু আমাৰ ইয়াৰ কোনো ভেলু নাই বাট আমাৰ এইটো আৰৰ ভেলু আছে চ' সেইকাৰণে আমি এইটো ইয়াৰ লগত আমি কম্পেয়াৰ কৰি আছোঁ এতিয়া চোৱা আমি আমাৰ যেতিয়া আমি পটেনশিয়েল ওলাম চ' এইটোৰ কাৰণে ক্ৰিয়েট হোৱা পটেনশিয়েলটো কি হ'ব এইটোৰ কাৰণে ক্ৰিয়েট হোৱা এই পইণ্টত ক্ৰিয়েট হোৱা পটেনশিয়েলটো আমি কেনেকৈ জুখিম ভি ইকুৱেল টু কি হ'ব কিউ বাই 4πε0 আৰ আহিব চ' আৰ এইটো আৰু এইটো যদি সমান হয় দেন ইয়াৰ ভেলু আৰু ইয়াৰ ভেলুৰ যিকোনো এইটো আমি বহালে ইয়াতেও হৈ যাব হয় নহয় আৰৰ জায়গাত এইখিনি ভেলু বহালেও আমাৰ হ'ব চ' সেইকাৰণে আমাৰ ডিষ্টেঞ্চটো ক'ত দিয়া আছে ইয়াতহে দিয়া আছে ইয়াততো দিয়া নাই চ' সেইকাৰণে এই লাইনডাল ইয়াৰ লগত আমি কম্পেয়াৰ কৰিছোঁ য'ত নেকি তাৰ ভেলু আছে চ' এইটোৰ ভেলু আছে কাৰণে আমি ইয়াৰ লগত কম্পেয়াৰ কৰিছোঁ অ'কে এতিয়া চোৱা চ' ইয়াত আমি কি পালোঁ যে এ পি আৰু পি এম সমান হয় দেন এই আল্টিমেটলি ইয়াৰটো ভেলু নাই পি এমৰ ভেলু নাই আছে কাৰ ভেলু আমাৰ টোটেল ইয়াৰ পৰা ইয়ালৈ অৰ পৰা পিলৈহে ভেলু আছে তেতিয়াহ'লে আমি কি কৰিম এই পুৰাটোতো আনিব লাগিব সেইকাৰণে কি আনিলোঁ চোৱা পুৰা আৰটো আনিলোঁ বাট পি এমৰ ভেলু কি হয় এই পুৰাটোৰ পৰা আমি ইমানখিনি অ' এম বাদ দিলেহে আমি কি পাম পি এমখিনি পাম হয় নে নহয় এতিয়াহ'লে আমি কি কৰিব লাগিব আৰৰ পৰা টোটেল ডিষ্টেঞ্চৰ পৰা আৰৰ পৰা এই অ' এমখিনি বাদ দিব লাগিব চ' এতিয়া অ' এমৰো ভেলু এটা আহিব এতিয়াতো অ' এমৰ কোনো নিৰ্দিষ্ট ভেলু নাই বাট আমাৰ অ' এম যেতিয়া আমি ল'ম ইয়াত যিহেতু কি আছে এৰ ভেলু দি আছে আমি যেহেতু ইয়াত এইটো আমি কি ৰাখিছোঁ পাৰপেণ্ডিকুলাৰ ৰাখিছোঁ চ' এইটো কি হ'ব ৰাইট এংগেল ট্ৰাইংগেল হ'ব নে নহ'ব এই এংগেলটো কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব চ' ৰাইট এংগেল ট্ৰাইংগেল হ'লে আমি ইয়াৰ ভেলু ওলাব পাৰিম কেনেকৈ পাৰিম যিহেতু এইটো দিয়া আছে চ' এইটো যদি ৰাইট এংগেল ট্ৰাইংগেল হয় এইটো যদি আমাৰ এংগেল হয় তেতিয়াহ'লে এইটো হ'ব কি আমাৰ এই ৰাইট এংগেল ট্ৰাইংগেলৰ এইটো হ'ব কি পাৰপেণ্ডিকুলাৰ এইটো হ'ব কি বেজ চৰি সেইটো নাহে এইটো হ'ব কি আমাৰ লম্ব হ'ব আৰু এইটো কি হ'ব আমাৰ ভূমি হ'ব এতিয়া ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' ভূমি বাই কৰ্ণ ভূমি আৰু কৰ্ণ আহিলে কি আহে কছ আহে চ' কছ থিটা ইকুৱেল টু কি হ'ব ইয়াত মই অলপ লিখি দিছোঁ কছ থিটা ইকুৱেল টু কি আহিব কছ থিটা ইকুৱেল টু ভূমি বাই কৰ্ণ আহে চ' ইয়াত ভূমি আমাৰ কি হয় ভূমিটো কি পালোঁ অ' এম চ' অ' এম আমাৰ ভূমি আৰু কৰ্ণ কোনটো হয় এইটো হয় নহয় চ' ইয়াৰ ভেলু কিমান হয় আমাৰ এ হয় যিহেতু ডাইপলৰ এইটো মিড পইণ্ট হয় আৰু ইয়াৰ ভেলু কি অলৰেডি আমি আগতে লৈছিলোঁ এ হয় চ' এ হ'ব এতিয়া আমাৰ ইয়াত লাগে কাৰ ভেলু এই পুৰা আৰৰ পৰা এই ডিষ্টেঞ্চটোৰ পৰা আমি এইখিনি বাদ দিব লাগিছিল অ' এম বাদ দিব লাগিছিল চ' অ' এমৰ ভেলু কি হ'ব অ' এম যদি এটা ছাইডত ৰাখি দিওঁ কি হ'ব এ কছ থিটা ইকুৱেল টু অ' এম হ'ব হয় নে নহয় চ' অ' এম এটা ছাইডত গ'লে এইটো যদি ইয়াত গুচি যায় এইটো কাটি যাব চ' ইয়াত কি থাকিব এ কছ থিটা চ' এইটোৰ ভেলু কিমান হ'ব এইটো চোৱা এ কছ থিটা অ'কে এগেইন এইটো কিয় কৰিব লগা হৈছে আমি আমাৰ যিটো ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো ওলাবৰ কাৰণে চ' এইটোৰ ভেলু এইটো আৰু এইটো সমান যেতিয়া চ' আমি ইয়াৰ ভেলুটো ওলাই লৈছোঁ এ পিৰ ভেলু ওলাই লৈছোঁ এ পি আৰু পি এম সমান হয় চ' পি এমৰ ভেলু আৰু এ পিৰ ভেলু সমান হয় চ' এইটোহে আৰ আছিলে আমাৰ এইটো পূৰা ভেলু দিয়া আছিলে চ' আমি ফৰ্মুলা মতে আমাৰ আৰ বহাব লাগে চ' আৰৰ ভেলু এইটো আৰু এইটো যেতিয়া সমান হয় এম লৈকে সমান হয় চ' আমি তাৰ আৰ ইয়াৰ যিটো আৰৰ জেগাত আমি ইয়াৰ ভেলু বহালে হৈ যায় পি এমৰ ভেলু বহালে হৈ যাব চ' পি এমৰ ভেলু আমি কি পালোঁ আৰ মাইনাছ এ কছ থিটা অ'কে এতিয়া আমাৰ যিটো নেক্সট চাৰ্জ আছে মাইনাছ কিউ চ' এতিয়া চোৱা মাইনাছ কিউ এইটো বহুত দীঘল হৈ গৈছে ইয়াৰ তুলনাত যিহেতু আমাৰ এইটোৰ ভেলু দিয়া নাই অনলি ইয়াৰ ভেলুহে দিয়া আছে চ' এইটোৰ লগত আমি কম্পেয়াৰ কৰিব লাগিব এতিয়া এজ ইট ইজ আগৰটোৰ নিচিনা চোৱা এতিয়া যেতিয়া এইটোৱে ইফালে ৰাইট এংগেল ট্ৰাইংগেল নহয় এইফালে এংগেল বনাই আছে চ' এই লাইনডাল কি হ'ব বহুত দীঘল হৈ যায় চ' এইটো অলপ ছুটি হৈ যাব কেতিয়া দীঘল হ'ব যেতিয়া আমি এনেকা আৰু অলপ টানি দিম এইটো লাইনৰ ওপৰত আৰু এটা পাৰপেণ্ডিকুলাৰ টানি দিলে তেতিয়াহে এইটো আৰু এইটো সমান হ'ব অ'কে চ' এইটো লাইন আৰু এইটো লাইন কি হ'ব সমান হ'ব চ' আমি কি কৰিম ইয়াত ক'ব পাৰিম যে বি পি কোনটো বি পি এইটো বি পি ইকুৱেল টু কি হয় পি এন এইটোৰ সমান হয় কিয় সমান কৰিছোঁ আমাৰ এইটোতো ডিষ্টেঞ্চ দিয়া হোৱা নাই আমাৰ অনলি ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ দিয়া আছে সেইকাৰণে আমি এই লাইনটোৰ লগত আমি কম্পেয়াৰ কৰিব লগা হৈ আছে
সো এতিয়া বাট আমাৰ আছে ভ্যালু কি কিমান লৈকে ইয়ালৈকে আছে অপি হে আছে তেতিয়াহ'লে অ এন টু এড কৰিলেহে আমাৰ পুৰা এই দুইটা সমান পাম হয় নহয় সো এতিয়া বিপিৰ জায়গাত আমি পিএন বহালে হ'ব পিএনৰ ভ্যালু বহালে হ'ব তে পিএনৰ ভ্যালু কি হ'ব ইমানলৈকে আছে আৰ প্লাছ অ এন সো অ এনৰ ভ্যালু কি হ'ব ইয়াৰ লগত এইটো অ এনটো এড কৰিব লাগিব এতিয়া অ এনৰ ভ্যালু কি হ'ব সেম এইটো চোৱা যেহেতু আমি ইয়াত পারপেন্ডিকুলার টানিছো ইয়াৰ ওপৰত সো এইটো রাইট এঙ্গেল ট্রায়াঙ্গেল এইটো এটা কি হৈ গ'ল এই ট্রায়াঙ্গেলটো কি হৈ গ'ল এটা রাইট এঙ্গেল ট্রায়াঙ্গেল হৈ গ'ল সো সেইটো হিচাপতে চোৱা এইটো যেটো রাইট এঙ্গেল হয় সেইটো হিচাপত এইটো হ'ব কি আমাৰ হাইপোটেনিউজ হ'ব আৰু এইটো হ'ব আমাৰ কি বেজ হ'ব এইটো হ'ব কি আমাৰ পারপেন্ডিকুলার হ'ব সো আমি উলাব লাগে কি এইটো ওলাব লাগে আৰু এইটোতো দিয়া আছে এ হয় সো এই দুটাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও কি আহিব সেম আহিব এইটো যদি আমাৰ কি হয় এইটো ভূমি হয় আৰু এইটো লম্ব হয় তো ভূমি কোণ সৰি এইটো লম্ব নহয় তো এইটো আমাৰ ভূমি হয় আৰু এইটো কি হয় আমাৰ এক সেকেন্ড এইটো ভূমি হয় সৰি এইটো ভূমি হয় আৰু এইটো আমাৰ কৰ্ণ হয় সো ভূমি আৰু কৰ্ণ আহিলে কি আহে কস আহে সো সেম আমাৰ অ এন ওলাব লাগে সো সেইটো হিচাপত এটা কস সাইন থিটা ইকুৱেল টু কি হ'ব সেম আগৰটোৰ নিচিনা কস সাইন থিটা ইকুৱেল টু কি হ'ব ভূমি বাই কৰ্ণ ভূমি আছে আমাৰ কি অ এন বাই আৰু কৰ্ণৰ এইটো হয় এইটোৰ ভ্যালু কিমান আছিলে এ আছিলে সো অ এন এটা সাইড কৰি দিলে কি হ'ব এ cos থিটা হ'ব হয় নহয় অ এনৰ ভ্যালু কি হ'ব এ cos থিটা সো চোৱা ইয়াত এ cos থিটা বহালো আমি ঠিক আছে এতিয়া আমি পালো ইয়াৰ পৰা এই পি লৈকে এৰ পৰা পি লৈকে আমাৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো কি হয় r minus a cos theta আৰু এই b যত নেকি মাইনাস কিউ আছে তাৰ পৰা p ডিসটেন্স কিমান হয় r plus a cos theta সো আমাৰ যেহেতু পটেনশিয়াল ওলাওতে লাগে আমাৰ কি লাগে চাৰ্জটো আৰু ডিসটেন্সটো লাগে আৰু 1/4 পাই এপসাইলন নট হেতুটো অলমোস্ট থাকে আৰু দিয়াই থাকে সো চাৰ্জটো আমাৰ আছে আৰু ডিসটেন্সটো আমি পাই গলো প্ৰত্যেকটো চাৰ্জৰ পৰা ডাইপলৰ প্ৰত্যেকটো চাৰ্জৰ পৰা যেটো পইণ্টত আমি পটেনশিয়াল ওলাম সেই পইণ্টৰ পটেনশিয়ালৰ পইণ্টৰ ডিসটেন্স আমি পাই গলো okay so এতিয়া আমি উলাম potential at p due to charge plus q এই plus q ৰ কাৰণে ইয়াত যেটো plus এই যেটো plus q চাৰ্জ আছে এই plus q চাৰ্জৰ কাৰণে p পইণ্টত সৰি টু টাচ অলপ কাম দিয়া না এক সেকেন্ড সৰি এই plus q ৰ কাৰণে আমি p পইণ্টত ইলেক্ট্ৰিক পটেনশিয়ালটো উলাম ইলেক্ট্ৰিক পটেনশিয়াল কি হ'ব ইয়াত আমাৰ চাৰ্জও দিয়া আছে ডিসটেন্সও দিয়া আছে সো b ইকুৱেল টু কি হ'ব পটেনশিয়াল ইকুৱেল টু কি হ'ব q by 4 pi epsilon naught r so r আমাৰ এইটো পইণ্টৰ পৰা প্লাস q ৰ পৰা এই যে p লৈ যেটো ডিসটেন্স হেতুক আমি r বুলি কোৱা হৈছে সো হেতু ভ্যালু কি হয় ap ইয়াৰ পৰা ইয়ালৈকে কি হয় ইয়াৰ লেন্থটো দৈৰ্ঘ্যটো কিমান হয় ap সো ap কি হয় r minus a cos theta সো হেতু আমি ফৰ্মুলা বাস বহাম সো পটেনশিয়াল এট p due to charge plus q by 4 pi epsilon naught r minus a cos theta কি হয় এইটো ইয়াৰ পৰা এই p লৈ হোৱা ডিসটেন্সটো okay next again potential at p due to charge minus q এই minus q চাৰ্জৰ কাৰণে p পইণ্টত এই পটেনশিয়ালটো কি হ'ব minus q by 4 pi epsilon naught আৰু ডিসটেন্স কিমান আছিল bp হয় না নহয় এই bp ইয়ালৈকে যেটো ডিসটেন্স হেতু সো bp কি হয় আমাৰ r plus a cos theta সো সেম হেতু বহালো ওকে সো minus q 4 pi epsilon naught r plus a cos theta এতিয়া আমি টোটাল পটেনশিয়াল এট p দুইটাৰ কাৰণে যেটো আমাৰ ৰিজাল্টেন্ট হ'ব হেতু টোটাল দুইটা আমি সাম কৰি লম সো b ইকুৱেল টু কি হ'ব ইয়াত q by 4 pi epsilon naught কমন হয় বাকি থাকিল কিমান 1 by r minus a cos theta আৰু ইয়াত কি হ'ব এটুত কি হ'ব r plus a cos theta এই দুটা আনকমন হ'ব সো এই দুটাক আমি কি কৰিব লাগিব এড কৰিব লাগিব সো এতিয়া চোৱা ফাৰ্ষ্টটোত কি আছিল ফাৰ্ষ্টত 1 by r minus a cos theta আছিল প্লাস হ'ব লাগে বাট নেক্সটটোত কি আছিল minus q চাৰ্জৰ কাৰণে আমাৰ পটেনশিয়ালটো কি আছিল মাইনাস এটা থাকি গৈছে minus q বহিছিল সো তাৰ কাৰণে তাৰ মাইনাসটো এটা আহি গল 1 by r plus a cos theta সো ইয়াক আমি এতিয়া যোগ কৰিব লাগিব
এতিয়াতো আৰু যোগ নহয় এতিয়াতো মাইনাছে বিয়োগে হৈ গ'ল চ' এতিয়া আমি ইয়াক এই ৰেচিঅ' দুইটাক আমি কি কৰিম মাইনাছেই কৰিম এইটো চোৱা আৰ মাইনাছ এ কছ থিটা আৰ প্লাছ এ কছ থিটা এইটো কি হৈ গ'ল এ মাইনাছ বি ইনটু যেতিয়া আমি হেৰি ল'ম এলচিএম ল'ম কি আহি যাব এই দুইটাই বহিব তলত হয় নহয় চ' দুইটাই কি হয় ইয়াত কি দেখাই আছে কি ফৰ্মুলা দেখাই আছে এ প্লাছ বি ইনটু এ মাইনাছ বি হয় নহয় চ' সেইটো হিচাপত ইয়াৰ ফৰ্মুলা কি আছিলে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আছিলে চ' ইয়াক যদি আমি আৰক যদি এ বুলি লওঁ আৰু এ কছ থিটাক বি বুলি লওঁ চ' ফৰ্মুলা ৱাইজ কি আহিব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বহালোঁ ইয়াত আৰ মাইনাছ এ কছ থিটা তলত কি আছে আৰ মাইনাছ এ কছ থিটা আৰু আৰ প্লাছ এ কছ থিটা আছে হয় নহয় চ' আৰ মাইনাছ এ কছ থিটা সেইটো কি হৈ যাব কেঞ্চেল হৈ যাব থাকে তাত আহিব কোনটো আৰ প্লাছ এ কছ থিটাটো ওপৰত এটা যাব চ' আকৌ ছেইম এইটো তোমালোকে কৰিবাচোন ইজি হয় এইখিনিতো অলৰেডি তোমালোকে আগতে কৰিছা ছেইম এজ ইট ইজ ইয়াত আছে কি আৰ প্লাছ এ কছ থিটা চ' তলতো এটা আৰ প্লাছ এ কছ থিটা আছে সেই দুইটা কেঞ্চেল হৈ যাব থাকিব কি আৰ মাইনাছ এ কছ থিটা তেতিয়া আমি ওপৰত যিটো অলপ দীঘলীয়া হেৰি হ'ব এইটো যদি আমি হেৰি এড কৰোঁ ইয়াত যিটো আৰ আছে আৰ কেঞ্চেল হৈ যাব অনলি থাকিব দুইটাতে ওপৰত এটা থাকিব এ কছ থিটা আৰু তাতো প্লাছ এ কছ থিটা থাকিব চ' অনলি টুৱাইছ এ কছ থিটা আহিব ওপৰত অ'কে চ' এইটো হ'ব চিম্প্লিফাই কৰিলে ইমানখিনিলৈকে আহি পাব তাৰপিছত চোৱা চিন্স এ ইজ ভেৰি স্মল ইন কম্পেৰিজন টু আৰ দ্য টাৰ্ম এ স্কুৱাৰ কছ স্কুৱাৰ থিটা ইজ নেগলেক্টেড এতিয়া চোৱা যিহেতু আমাৰ এই এৰ ভেলুটো এটো আমাৰ ডাইপলটো বহুত কম ডিষ্টেঞ্চত ৰখা হয় হয় নহয় চ' এইটোৰ তুলনাত এই যিমানখিনি দূৰত আমি পি পইণ্টটো ৰাখিছোঁ ইয়াৰ এই এটো কি হ'ব এই তুলনাত কি এটো বহুত সৰু হ'ব আৰৰ তুলনাত কি হ'ব এটো কি হয় বহুত সৰু হয় চ' আমি সেইটোত যদি আকৌ কি হৈ আছে চোৱা তাৰ লগত আৰু কছ স্কুৱেৰ থিটা চ' কছৰ লগত কছৰ ভেলু কি আহে বহুত সৰু ওৱানতকৈ বহুত ক্ষেত্ৰত কি হয় ওৱানতকৈ সৰু হয় চ' সেইটো হিচাপত যদি অলৰেডি এটো এনেই সৰু হয় চ' ইয়াক যদি স্কুৱেৰ কৰোঁ দেন কি হ'ব ই আৰু সৰু হ'ব দেন আকৌ তাৰ লগত কছ স্কুৱেৰ থিটা আছে ইয়াকো যদি আমি মাল্টিপ্লাই কৰোঁ দেন এই টাৰ্মছটো কি হৈ যাব বহুত সৰু হৈ যাব চ' ইয়াক আমি কি কৰিব পাৰি নেগলেক্ট কৰিব পাৰি চ' ইয়াক কি হৈ গ'ল নেগলেক্ট কৰা হৈ গ'ল এ স্কুৱেৰ কছ স্কুৱেৰ থিটাক চ' অনলি থাকিব কি টুৱাইছ এ বাই আৰ স্কুৱেৰ কিউ বাই 4 পাই এপচিলন নট টুৱাইছ এ কছ থিটা বাই আৰ স্কুৱেৰ ইয়াক আমি নেগলেক্ট কৰি দিলোঁ অ'কে বাট ইয়াত আকৌ চোৱা টুৱাইছ এ কিউ এইটো কি আছিলে আমাৰ ডাইপল মুভমেণ্ট চ' ডাইপল মুভমেণ্ট কি আছিলে পি ইকুৱেল টু কি হয় টুৱাইছ এ কিউ চ' এই দুইটাৰ জেগাত আমি কি বহালোঁ অনলি পি বহালোঁ থাকিলে লগতে কি কছ থিটা চ' কছ থিটা 1/4 পাই এপচিলন নট আৰ স্কুৱেৰ পি ওপৰত কি থাকিব পি কছ থিটা অ'কে চ' পিৰ ভেলু কি হয় আমাৰ কিউ ইনটু টুৱাইছ এ যিটো নেকি আমাৰ ডাইপল মুভমেণ্ট চ' এইটো হ'ব কি আমাৰ ইলেক্ট্ৰিক পটেনচিয়েল বি এইটো হ'ব কি আমাৰ ইলেক্ট্ৰিক পটেনচিয়েল ক'ত এটা ডাইপলৰ কাৰণে এটা যিকোনো এটা পইণ্টত এতিয়া কিছুমান যিকোনো এটা পইণ্টত মানে কি ইয়াত এইটো ক্ষেত্ৰত আমাৰ এই পি পইণ্টতেই আৰু এতিয়া যদি আমাৰ পি পইণ্ট কিছুমান কেইটামান স্পেচিয়েল কেছেছ আছে এতিয়া পিটোতো আমাৰ বেলেগ বেলেগ জেগাত ল'ব পাৰোঁ ইয়াততো আমি এটা ৰেণ্ডম জেগাত লৈছিলোঁ চ' এইটোতো আমি কেতিয়াবা কি কৰিব পাৰোঁ ডাইপলৰ এক্সেল লাইনতো ল'ব পাৰোঁ বা তাৰ ইকুৱেটৰিয়েল লাইনতো ল'ব পাৰোঁ চ' বেলেগ বেলেগ জেগাত ল'লে আমাৰ কি হ'ব এংগেলটো বেলেগ বেলেগ হ'ব চ' এংগেলটো বেলেগ হ'লে আমাৰ কি হ'ব পটেনচিয়েল আমি বেলেগ বেলেগ পাম চ' এতিয়া ফাৰ্ষ্টৰ কেছ যদি আমি লওঁ কি ৱেন পি লাইজ অন দ্য এক্সেল লাইন অফ দ্য ডাইপল এক্সেল লাইন কোনটো আছিলে চোৱা এইটো আমি এইটো আমাৰ কি হয় এক্সেল লাইন হয় চ' এতিয়া ফাৰ্ষ্টত আমি কোনফালে লৈছোঁ এই এক্সেল লাইনত লৈছোঁ এইফালে ধৰি লওক কোনোবা পইণ্ট আছে ৰাইট ফালে কিউৰ ৰাইট ফালে অ'কে কিউৰ প্লাছ কিউৰ ছাইড ফালে আছে অ'কে তেতিয়াহ'লে এই আমাৰ এংগেলটো কিমান হ'ব 0 হ'ব হয় নহয় চ' এংগেলটো কি হ'ব 0 হ'ব চ' কছ থিটা ইকুৱেল টু কি হ'ব 1 কছ 0 মান কি হয় 1 হয় চ' কি পাম আমি বি ইকুৱেল টু পি বাই 4 পাই এপচিলন নট আৰ স্কুৱেৰ অ'কে এইটো ভেলু পাম এতিয়া যদি আমাৰ ৱেন পি লাইজ অন দ্য এক্সেল লাইন অফ দ্য ছাইড অফ নেগেটিভ চাৰ্জ মাইনাছ কিউ চ' যদি নেগেটিভ ফালে এইফালে থাকে মাইনাছ কিউৰ ফালে এইফালে যদি থাকে তেতিয়াহ'লে কি হ'ব আমাৰ এংগেলটো কি হ'ব এই পি পইণ্টটোতো এনেকৈ আহি পেলাই ইয়াতে পৰিছে চ' ইয়াত এংগেল কিমান হ'ব 180 ডিগ্ৰী চ' কছ 180 মান কিমান হয় আমাৰ -1 হয় অ'কে -1 কছ 180 মান কি হয় আমাৰ -1 হয় চ' বি ইকুৱেল টু কি হ'ব -1 দিলে মাইনাছ আহি যাব ইয়াতে পি বাই 4 পাই এপচিলন নট আৰ স্কুৱেৰ চ' এইটো হ'ব কি আমাৰ যদি আমি ডাইপলটোৰ নেগেটিভ চাৰ্জটোৰ ফালে যদি আমি আমাৰ পইণ্টটো লওঁ অ'কে চ' ৱেন পি লাইজ অন দ্য ইকুৱেটৰিয়েল লাইন অফ দ্য ডাইপল চ' এইটো কোনফালে হয় যদি ইকুৱেটৰিয়েল লাইন ক'ত হ'ব যদি আমি
একদম পইণ্টটো যদি একদম পাৰপেণ্ডিকুলাৰ এনেকৈ লওঁ চ' ইয়াত এংগেল কিমান হ'ব আমাৰ 90 ডিগ্ৰী হ'ব চ' 90 ডিগ্ৰী ভেলু কিমান হয় আমাৰ 0 হয় চ' সেইটো হিচাপত আমাৰ ইকুৱেটৰিয়েল লাইনত কি হ'ব cos 0 মান কিমান হয় 0 হয় চ' আমি পটেনচিয়েল পাম নেকি 0 মাল্টিপ্লাই কৰিলেতো 0 হ'ব চ' আমি কোনো ধৰণৰ পটেনচিয়েল নাপাওঁ ইকুৱেটৰিয়েল লাইনত অ'কে থেংক ইউ